নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো আজি মই লৈ আহিছো এটা বিস্কুটৰ ৰেচিপি কণীৰে বনাব পৰা অতি সহজ তেন্তে আহকচোন আমি ভিডিওটো আৰম্ভ কৰো বিস্কুটৰ বাবে মই লৈছো দুটা কণী আৰু এতিয়া অকমান নিমখ ব্যৱহাৰ কৰিছো আৰু ইয়াত মই আধা কাপ চেনি গুড়ি দি লৈছো আৰু এতিয়া মই এইখিনি ভালদৰে মিহলাই লম বেটাৰটো অলপমান ফ্লাফি হোৱালৈকে আপোনালোকে ফেটিব আৰু এয়া মোৰ চাওক পুৰা ফ্লাফি হৈ গৈছে আৰু এতিয়া মই ইয়াত সুজি ব্যৱহাৰ কৰিম আৰু এয়া মই 1 কাপ সুজি দিছো মই প্ৰথমতে 1 কাপ ব্যৱহাৰ কৰি চাইছো এনে দুটা কণীত 2 কাপ সুজি লাগে বা যদিহে আপুনি এটা কণী ব্যৱহাৰ কৰে তেতিয়া হলে 1 কাপ সুজি দিলেও হ'ব আৰু এতিয়া মই দ্বিতীয় কাপ সুজি ইয়াত দি দিছো আৰু এতিয়া ইয়াত মিল্ক পাউডাৰ মই দিছো প্ৰায় 4 চামুচ দিছো আৰু গুটেইখিনি এতিয়া মই ভালদৰে মিহলাই লম মই এইখিনি ভালদৰে মিহলাই লৈছো এইটো এটা ডোৰ দৰে হৈ গৈছে এতিয়া মই এইটো প্ৰায় 15 মিনিটৰ বাবে ৰেষ্টত থৈ দিম আৰু এয়া প্ৰায় 15 মিনিট পিছত চাওক মই এইখিনি ভালদৰে মঠি লৈছো আৰু এবাৰ আৰু এতিয়া মঠা হোৱাৰ পিছত মই দুইখন হাতত ৰিফাইন তেল লৈ মই আপোনালোকক যেনেকুৱা আকাৰৰ বিস্কুট লাগে তেনেকুৱা ল'ব পাৰে মই গোল কৰি লৈ এনেকুৱা চেপেটা কৰিছো মই এনেকুৱা আকাৰত গুটেইখিনি বনাই লম আৰু এতিয়া কেৰাহীটো গৰম হোৱাৰ পিছত মই ইয়াত ৰিফাইন তেল ব্যৱহাৰ কৰিছো তেলখিনি গৰম হোৱাত মই ইয়াত এখনকৈ বিস্কুট দি দিছো প্ৰথমতে বেছি বিস্কুট দি নিদিব আৰু মনত ৰাখিব গেছৰ ফ্লেমটো একদম কমাই দিব যিমান পাৰে নহলে বিস্কুট জ্বলি যোৱা এটা চান্স থাকে আৰু লৰাই দিয়াতেও সাৱধানেৰে দিব যদিহে এখনৰ গাত এখন লাগি যায় তেতিয়া হলে বিস্কুট ভাঙি যোৱা এটা চান্স থাকে মই চামুচেৰে দিছো একদম কম ফ্লেমত দিব আৰু লৰাই থাকিব ওলটাই থাকিব যাতে জ্বলি নাযায় বিস্কুট আৰু এয়া চাওক কি সুন্দৰ ৰং আহিয়ে গৈছে আৰু এইখিনি প্ৰায় আমাৰ হৈ গৈছে মই এইখিনি একদম কমত প্ৰায় 5-6 মিনিট মান ভাজিছো আৰু এতিয়া এইখিনি মই ভালদৰে উঠাই লম যাতে তেলখিনি নিগৰি যায় ইয়াতে আৰু সেই একে প্ৰসেছতে মই নেক্সট বিস্কুটখিনি মই দি লৈছো এইখিনিও ভালদৰে সাৱধানেৰে ওলটাই দিব যাতে লাগি নাযায় এখনৰ গাত এখন ইয়াৰো প্ৰায় কালাৰটো চেঞ্জ হৈ আহিছে মই এনেকৈ গোটেইখিনি বিস্কুটেই ভাজি লম একদম সহজ হয় ৰেচিপিটো আপোনালোকে চাব আৰু কেনেকুৱা পায় নিশ্চয় জনাব লগতে মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব যদিহে আগলৈ এনেকুৱা ভিডিঅ'বোৰ পাই থাকিব বিচাৰে আৰু এতিয়া চাওক এয়া আমাৰ বিস্কুট ৰেডি হৈ গ'ল কি সুন্দৰ এটা ৰং আহিছে
আৰু ইমান সহজতে বনাব পৰা ঘৰতে বিস্কুট। আৰু ইয়াৰে এখন আপোনালোকক দেখাই আছোঁ কেনেকুৱা মচমচীয়া হৈছে। শব্দ পাইছে আপোনালোকে নিশ্চয়, তো গম পাইছে। আৰু এতিয়া মই ভাঙি দেখাই আছোঁ। ভিতৰ ফালৰ পৰা পুৰা আমাৰ সিজি গৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।